সুপ্ৰভাত বন্ধুসকল আজি খুব সোনকালে উঠিলোঁ আৰু আমাৰ ঘৰৰ পুখুৰীত মাছ ধৰাৰ কথা ভাবিলোঁ যিহেতু ভিনদেউহেঁত আছে ভিনদেউ বা জিও গুণগুণ চব আছে আৰু পুতলাও আছে লগত এয়া চাওক মাছ ঘৰৰ পুখুৰীৰ মাছ অকণমান যদি সুৰাই দিয়ে মাছ আহি যায় ধেৰ এয়া চাওক মাছ আৰু কিছুমান খাব নলগীয়া মাছ কিছুমান এৰি দিছোঁ আৰু এয়া এইখিনি ধৰি আজি খোৱা যাব আৰু এয়া মোৰ কোলাত দে মনো নমস্কাৰ বন্ধু বান্ধৱীসকল ইংৰাজী নৱবৰ্ষৰ দেৰিকৈ হ'লেও আপোনালোকক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু হয়তো আপোনালোকে ভাবিছে কিয় আয়োজন চলি আছে অতিকৈ মৰমৰ ভোগালী বিহু আমাৰ একেবাৰে সমাগত মাত্ৰ মাজত দুটা দিন আছে গতিকে তাৰে আয়োজন চলি আছে ঘৰত আমি মেজি খাম এয়া মেজিৰ কাৰণে খৰি আৰু ভেলাঘৰ সাজিম ধুনীয়াকৈ এইখিনি আজিৰ দিনটোত কটা খৰি এইটো মেজি বনাই আছোঁ আৰু এইটো ভেলাঘৰ হ'ব আমাক কাজুৱে ভেলাঘৰ বনাইছে এই তালৈকে খৰি দিবলৈ আছে আৰু অকণমান কাম বাকী আছে আৰু ভেলাঘৰটো এইখনত বনিব সন্ধিয়া হওঁ হৈ গ'ল এতিয়ালৈকে আমাৰ ভেলাঘৰ হোৱাই নাই আৰু এখন বেৰ বনাবলৈ বাকী আছেই কাজু পটাপট কৰা মেজি বনাই আছোঁ সেইফালে ভেলাঘৰ বনাই আছোঁ কিন্তু কথা হ'ল কি এটা বেয়া সমস্যা দেখা দিছে বতৰটো চাওক বতৰটো খুবেই বেয়া এটুপ দুটুপকৈ বৰষুণ পৰিবলৈ ধৰিছে মানে পণ্ড নকৰিলেই হ'ল আৰু ভগৱানক এইটোৱে প্ৰাৰ্থনা বহুত আশাৰে বনাই থৈছোঁ ন বস্তুটো উৰুকাৰ হাঁহ আজি এইটো ডকচি খাব লাগিব মেৰিনেট কৰি থোৱা গাহৰি মাংস আৰু এয়া হাঁহ এইটো হাঁহ দাদাই কাটিব এতিয়া আৰু এয়া চাওক দাদাই হাঁহ কাটি আছে বিৰাট তেলি হাঁহ হয় এইটো মজা লাগিব খাই এইফালে এয়া গাহৰি মাংস সৰু সৰু টুকুৰা কৰি থৈছিলোঁ এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি চুঙাটোত এটা কেঁচা বাঁহৰ চুঙাত ভৰাব লাগিব আৰু তাক আধা ঘণ্টা ৪৫ মিনিট সময় আঙঠাত দিব লাগিব আৰু আঙঠাত দিয়াৰ পিছত ধুনীয়াকৈ সিজিবহি আৰু আমি ৰহিৰ লগত একদম মজা মাৰি ৰহিৰ লগত খাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে এইটো কলপাতৰ ঠিলা মাৰিম ইয়াত এইটো ঠিলা এটা মাৰি দিব লাগিব মাংসত জোৰছে দিব লাগিব ইয়াত ঠিলাটো এয়াৰ নোলোৱাকৈ আৰু ইয়াত ধুনীয়াকৈ বহাই দিম এইফালে হাঁহ কাটি ৰেডি বনাব লাগে এতিয়া এয়া চাওক ৩.৫ কিলো ওজনৰ বাহু মাছৰ পিচ আৰু আজিৰ ৰাতিৰ উৰুকাৰ ভোজটো আমি বাহু মাছৰ দি খাম লোকেল বাহু মাছ মজা মাছত দিবলৈ কাটি থকা হৈছে বিলাহী গাহৰি মাংস ষ্টিকত দি থৈছোঁ এয়া ৰহিৰ লগত খাম বুলি ধুনীয়াকৈ সিজি আছে আৰু এয়া চাওক জুই কুৰাই মজা আছে জ্বলি আছে আৰু আমাৰ গাহৰি ৰেডি আৰু এয়া হ'ল হাঁহৰ মাংস একদম ড্ৰাই হ'ব অকল হাঁহৰ মাংসখিনিহে খাম ভাতৰ লগত নাখাওঁ এইখিনি দাদাই হাঁহৰ মাংসখিনি ভগাই আছে আৰু আমি আজি কি খাম গম পাইছেনে গাহৰি চুঙাত দিয়া গাহৰি ষ্টিকত দিয়া আৰু হাঁহৰ মাংস এইখিনি গোটেইখিনি আমি ৰহিৰ লগত খাম একেলগে আৰু এইফালে মাছ ফ্ৰাই কৰিবৰ কাৰণে কেৰাহী পাতি থকা হৈছে আৰু এয়া ৰহি আজি ৰহি মেইন হাঁহৰ মাংস খাই আছোঁ আৰু হাঁহটো কোনো চুৰি হাঁহ নহয় হাঁহটো কিনি আনিছোঁ ঘৰতো হাঁহ নাই কিনি আনি পেলাই খাইছোঁ এনেই জাষ্ট থাম্বনেইলতহে দিছোঁ যে চুৰ কৰি আনিছিলোঁ কিন্তু সেইটো হাঁহ কিনিহে আনিছোঁ এইফালে আমাৰ চুঙাত দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল কেনেকুৱা এটা ধুনীয়া স্মেল আহিছে বাঁহৰ মানে বুজাব নোৱাৰা এটা স্মেল আৰু এয়া মাংস ৰেডি ৱাও কেনেকুৱা এটা ধুনীয়া লাগিছে দেখিবলৈ মানে খাওঁ লাগি গৈছে মুখত পানী আহি গৈছে একদম বম বিহুৰ আয়োজন চলি আছে আমাৰ ঘৰত এইফালে এয়া আমাৰ বোৱাৰী সন্থাই পিঠা লাডু বনোৱাত ব্যস্ত এয়া লাডু মজা লাগিছে দেখি এইফালে পিঠা এয়া এইফালে হ'লে এয়া হেঁচা পিঠা মানে তিল পিঠা আৰু এয়া নাৰিকলৰ লাডু
মস্তি ৰুমাই বাহিৰত মাছ ফ্ৰাই কৰি আছে, বাহু মাছৰ পিচ। আজি খোৱাত জোৰ আমাৰ, কোনে কিমান খাব পাৰে মানে প্ৰতিযোগিতা চলিব আজি। এটা অতিকৈ দুখ লগা কথা, বতৰটো বহুত বেয়া আৰু বৰষুণ 2-3 টোপ পৰিছে। এইফালে মানে মেজিটো দেখি অলপ দুখ লাগিছে। আৰু এইটো ভেলাঘৰটো অকণমান বেছিকৈ শুই পৰিলে, কোনো কথা নাই, তথাপিও ভেলাঘৰ টাইপেই হৈছে। এইটো খেৰ আছিলে, খেৰ বৰষুণ দিয়াৰ কাৰণে এইটো টিপাল দি দিলোঁ। আৰু এইটো মেজি। কাইলৈ মৰ্ণিং কি হয় এতিয়া, যদি বৰষুণ বেছিকৈ দিয়ে জ্বলাবলৈ দিগদাৰ হৈ যাব। এইফালে ইয়াত মাছৰ তৰকাৰী বনি আছে, উতল আহিব লৈছে আৰু এয়া চাওক, মজা আছে, উতল আহি গ'ল। আৰু অলপ পিছতে আমি পৰিৱেশন কৰিব পাৰিম। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আৰু লগতে মাঘ বিহুৰ ওলগ যাচিলোঁ। আৰু এয়া হ'ল আমাৰ কালিৰ সজা ভেলাঘৰটো। আৰু অলপ সময় ইয়াত কটালোঁ, কিন্তু ৰাতিটো থাকিব নোৱাৰিলোঁ, বতৰটো বেয়া আছিলে। আৰু এইটো আমাৰ মেজিটো আমাৰ কাজুৱে জ্বলাবলৈ আৰম্ভ কৰিলে, গা পা ধুই ৰেডিহি। আৰু এয়া নিয়ৰ, আৰু লাহে লাহে এয়া ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছে, আৰু এয়া জ্বলি গ'ল আমাৰ মেজি। আৰু এইখিনিতে এটা কথা কওঁ, মানুহৰ মাজত সৃষ্টি হোৱা ভেদভাৱ, হিংসা, সন্ত্ৰাসৰ যি সৃষ্টি হয়, সেইখিনি যাতে এই মেজিৰ জুইত নিপাত যায়, তাৰে কামনা কৰিলোঁ।